নাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যে যিসকল প্ৰাৰ্থী এলপি আৰু ইউপি স্কুলত শিক্ষকৰ কাৰণে এপ্লাই কৰিছিলে 5550টা পোষ্টৰ কাৰণে তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ খবৰ এইটো যে তেওঁলোকে বহুত আগ্ৰহেৰে ৰৈ আছিল যে কেতিয়া ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হ'ব আৰু কেতিয়া মেৰিট লিষ্ট ওলাব তো এই সম্পৰ্কে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নোটিছ ওলাইছে নোটিছখনত কি লিখা আছে মই সবিশেষ জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব তো এইটো চাব পাৰিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কি লিখা আছে চাওক এইটো নোটিছখন ওলাইছে 4/9/2024 তাৰিখে ইন পাৰ্চুৱেন্স অফ দ্য Government in Department of School Education Notification Bide Number dated 28/2024 and advertisements for recruitment of regular teachers of LP and UP schools under DWA Assam dated 26/12/2023. অর্থাৎ DWA ফালৰ পৰা LP আৰু UP স্কুলৰ ৰেগুলাৰ টিচাৰৰ কাৰণে যি এডভাৰটাইজমেন্ট ওলাইছিলে হেকিটাৰ হেৰিতে এই নোটিছখন দিয়া হৈছে ৰেফাৰেন্সত it is for information of all concerned that the physical document verification of the candidates who have applied against the advertisements and submitted documents in support of their extracurricular activities cultural sports NCC will be held from 6 September 2024 the details are as below অর্থাৎ যিসকল প্ৰাৰ্থীয়ে কালচাৰেল স্পোর্টস বা এনসিসিৰ সার্টিফিকেট দিছিলে তেওঁলোকৰ ডকুমেন্ট বিলাক ভেৰিফিকেশন কৰা হ'ব 6 সেপ্টেম্বৰ 2024 তাৰিখৰ পৰা অৰ্থাৎ ইয়াৰ পৰা বুজা গৈছে যে যেহেতু এটো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন গতিকে বাকি সকলৰ হয়তো যদি কিবা খেলিমেলি হয় তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু তাৰ পিছত হয়তো অনতিপলমে মেৰিট লিষ্ট ওলাব কি লিখা আছে তলত চাওক দা ডিটেইলস আৰ এজ বিলো ডিটেইলস খিনি দিয়া আছে যে 6 সেপ্টেম্বৰ 2024 11:30 বজাৰ পৰা 5:30 বজালৈ হ'ব আৰু ভেন্যুটো কোড চাওক কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 19 ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি কনফাৰেন্স হল আছে তাতে এই ডকুমেন্টটো ভেৰিফিকেশন হ'ব ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন হ'ব মনত ৰাখিব আৰু তাতে প্ৰাৰ্থীসকল উপস্থিত থাকিব লাগিব The list cultural sports NCC of candidates for physical document verification is uploaded in the official website of DWA Assam আৰু এই কালচাৰেল স্পোর্টস বা এনসিসি সার্টিফিকেট যিসকল প্ৰাৰ্থীয়ে সাবমিট কৰিছিলে তেওঁলোকৰ লিষ্টটো এই DWA ওয়েবসাইটত দিয়া আছে